ভেৰি গুড মৰ্ণিং মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। চ' হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰী তোমালোক সকলোকে মই তোমালোকৰ ছাৰ বিজু ভকতে স্বাগতম জনাইছোঁ। চ' তোমালোকৰ যিখিনি IT আৰু IT ছাবজেক্ট আছে এই ছাবজেক্টৰ কথা লৈ পিনে এই ছাবজেক্টটো কেনেকৈ আমি এই ছাবজেক্টটোত উদ্ধাৰ হ'ব পাৰোঁ, তোমালোকৰ যিখিনি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পৰীক্ষা আহি পালে তাৰে কথা আমি ইয়াত আলোচনা কৰিম বা ডিছকাশ্যন কৰিম। লগতে কেনেকৈ আমাৰ ষ্ট্ৰেটেজি হ'ব, কেনেকৈ আমি পঢ়িম সেই কথাবিলাকো আমি ইয়াত আলোচনা কৰিম। কেনেকৈ পঢ়িলে পিনে আমি ভাল এটা নম্বৰ স্ক'ৰ কৰিব পাৰিম, বা যদি কাৰোবাই কোনোবাই ভাবিছা যে কেৱল পাছ কৰা মাৰ্কখিনি পালেই যথেষ্ট, তেনেহ'লে কেনেকৈ আমি পাছিং মাৰ্কখিনি এটলিষ্ট আমি লাভ কৰিব পাৰিম, তাৰ বিষয় লৈ পিনে আজিৰ আমাৰ এই ছেশ্যনটো আৰম্ভ হ'ব, আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ হ'ব। ঠিক আছে। চ' তোমালোকে হয়তো বা জানাই যে এমপ্লয়েবিলিটি স্কিল আৰু ভকেশ্যনেল স্কিল নামৰ দুখন কিতাপ তোমালোকে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত পঢ়িব লাগে। এম আই ৰাইট? হয় কথাটো সঁচা কথা। অ'কে, চ' ভকেশ্যনেল স্কিল আৰু এমপ্লয়েবিলিটি স্কিলত কেতবোৰ এনেকুৱা টপিক আছে, কেতবোৰ এনেকুৱা বস্তু আছে যিখিনি বস্তু তোমালোকে যদি কাভাৰ কৰি লোৱা তোমালোকে খুব সুন্দৰকৈ তোমালোকে পাছ কৰিব পাৰা। ঠিক আছে। এট ফাৰ্ষ্ট আমি জানি ল'ম যে এমপ্লয়েবিলিটি স্কিলত কিনো আমাৰ ইউনিট আছে, যেনেকুৱাকৈ আমাৰ কমিউনিকেশ্যন স্কিল, সেল্ফ মেনেজমেণ্ট স্কিল, ICT স্কিল, এণ্টাৰপ্ৰিনৰশ্বিপ স্কিল, গ্ৰীণ স্কিল, এইবিলাক আমাৰ কি আছে, লেচনবিলাক আছে। হয় কথাটো। আৰু ভকেশ্যনেল স্কিলত তোমালোকৰ ফাণ্ডামেণ্টেল অফ ERP, বেচিক অফ প্ৰকিউৰমেণ্ট পলিচি এণ্ড BPO, তাৰপিছত ফাণ্ডামেণ্টেল অফ লাৰ্ণিং, এই তিনিটা তোমালোকৰ ইউনিট তোমালোকৰ ভকেশ্যনেল স্কিল নামৰ যিটো তোমালোকৰ কিতাপ আছে সেই কিতাপখিনিত আছে। হয় কথাটো। এতিয়া তোমালোকে এনেকুৱাকৈ বস্তুখিনি তোমালোকে অধ্যয়ন কৰিব লাগিব, পঢ়িব লাগিব, যাতে যিবিলাক তোমালোকৰ মেইন ইম্পৰ্টেণ্ট টপিক আছে সেইবিলাক টপিক তোমালোকে যেন কাভাৰ কৰি লোৱা, বা য'ৰ পৰা তোমালোকে বাৰে বাৰে প্ৰশ্ন আহি আছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ আছে, তেনেকুৱা ধৰণৰ টপিক তোমালোকে কি কৰিব লাগিব, চিলেকশ্যন কৰিব এডভান্স লাগিব। ঠিক আছে। তেনেহ'লে তোমালোকে চিলেবাছখিনিতো চাবাই, আৰু এটা বস্তু বা আৰু এটা কাম কৰিব লাগিব, সেইটো কি, যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখিনি চাব লাগিব। কিন্তু চিলেবাছৰ যিখিনি আচল বস্তু সেইখিনি তোমালোকে চোৱা নাই এতিয়াও। কোনখিনি বস্তু চোৱা? 1 নম্বৰ ইউনিটৰ পৰা 2 নম্বৰ থাকিব। 2 নম্বৰ ইউনিট যিটো আমাৰ সেল্ফ মেনেজমেণ্ট স্কিল আছে 2 নম্বৰ, ICT স্কিলৰ পৰা 2 নম্বৰ, কিন্তু 2 নম্বৰ নহয়, ইয়াত বেছি নম্বৰ থাকে। ঠিক আছে। তাৰপিছত এণ্টাৰপ্ৰিনৰশ্বিপ স্কিল 2 নম্বৰ, 2 নম্বৰ নহয়, ইয়াত বেছি নম্বৰ থাকে। তাৰপিছত গ্ৰীণ স্কিল, ইয়াতো তোমালোকে 2 নম্বৰ ক'ব পাৰা, বা 2 নম্বৰত মানে তোমালোকে ক'ব পাৰা যে 5 নম্বৰ বা 4-5 তেনেকুৱা নম্বৰ থাকে। তাৰপিছত চবতকৈ বেছি নম্বৰ থাকে আমাৰ ভকেশ্যনেল স্কিলৰ এই লেচন কেইটাত। ঠিক আছে। ইয়াৰ পৰা তোমালোকে কমন পাবা। এই তিনিওটা লেচন কিন্তু টান হয়, অলপ কঠিন হয় অলপ, কিন্তু ইয়াৰ পৰা তোমালোকে কমন পাবা। ঠিক আছে। গতিকে এই তিনিওটা লেচন, তিনিওটা ইউনিট, যেনেকৈ ফাণ্ডামেণ্টেল অফ ERP আৰু বেচিক অফ প্ৰকিউৰমেণ্ট পলিচি এণ্ড BPO, তাৰপিছত ফাণ্ডামেণ্টেলছ অফ লাৰ্ণিং, এই তিনিওটা লেচন তোমালোকে ভালদৰে পঢ়িব লাগিব। ঠিক আছে। গতিকে এইখিনি বস্তু তোমালোকে আগতে জানি লোৱাটো ভাল। ঠিক আছে। তাৰপিছত আমি গুচি যাম আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰলৈ। তাৰপিছত আমি আমাৰ এই প্ৰেক্টিকেলবিলাকো আলোচনা কৰিম। তোমালোকে প্ৰেক্টিকেলৰ কাৰণে ভয় খাব নালাগে, গোটেইখিনি দায়িত্ব তোমালোকৰ IT ছাবজেক্টৰ মই আছোঁ, যিহেতু মই নিজে দায়িত্ব লৈছোঁ। ঠিক আছে, টেনশ্যন নাই। আফটাৰ ডেট আমি এতিয়া আলোচনা কৰিবলৈ লৈছোঁ 2024-ৰ তোমালোকৰ যিখিনি প্ৰি ফাইনেল যিখিনি এক্সাম হৈ গ'ল তোমালোকৰ IT আৰু ITছৰ, তাৰ কুৱেশ্যনখিনি ইয়াত তোমালোকে চাব পাৰা। আমাৰ স্ক্ৰীণত তোমালোকৰ আছে বৰ্তমান সময়ত। ঠিক আছে। প্ৰি ফাইনেল এছেছমেণ্ট টেষ্ট এক্সামিনেশ্যন 2024, আৰু ইয়াত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ হয়। আৰু ইয়াত তোমালোকে হয়তো বা এটা বস্তু লক্ষ্য কৰিছেনে নাই মই নাজানো, কিন্তু ইয়াত তোমালোকে এটা বস্তু লক্ষ্য কৰিবলগীয়া, সেয়া হ'ল কি জানা? সেয়া হ'ল ফুল মাৰ্ক কিমান দি আছে, 50 দি আছে, আৰু পাছিং মাৰ্ক কিমান, মাত্ৰ 15। মাত্ৰ 15 পালেই কি হৈ যাব, তোমালোকে পাছ হৈ যাবা। 50-ৰ ভিতৰত 15 পোৱা এটা বেছি জটিল বা বেছি টান এটা কাম নহয় বুলি মই ভাবোঁ। খুবেই ইজি হয় যদি তোমালোকে অলপো পঢ়িছা, যদি তোমালোকে অলপো অধ্যয়ন কৰিছা, তথাপি তোমালোকে কি কৰিব পাৰা, ইজিলি মানে তোমালোকে পাছ কৰিব পাৰা বুলি মই ভাবোঁ। ঠিক আছে। গতিকে গুচি যাওঁ আমি। তোমালোকক মই পাছ কৰা নম্বৰকেইটা দেখুৱাই দিওঁ যে কোনকেইটা লৈ পিনে আমি পাছ কৰিব পাৰিলোহেঁতেন বা পাছ কৰিব পাৰোঁ। যেনেকুৱাকৈ তোমালোকে ইয়াত চাব পাৰা 1 নম্বৰ কুৱেশ্যনত কি দিয়া আছে, চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য ফলোৱিং। ইয়াত কি কোৱা আছে, এনি 5, তাৰমানে ইয়াত
5টা কোশ্চেনে এনসাৰ কৰিব লাগে আৰু কিমান নম্বৰ আছে 5 নম্বৰ দি আছে মানি লোৱা যে 5 নম্বৰ তোমালোকে লাভ নকৰিলা তোমালোকে জাস্ট কেৱল কি কৰিব লাগে এইকেইটা শুদ্ধ কৰা ট্ৰাই কৰিব লাগে তোমালোকে ট্ৰাই কৰিবা এটলিষ্ট ইউ নিড টু ট্ৰাই ওকে যে 5 নম্বৰ লাভ কৰিব লাগে বাট যদি 5টা তোমালোকে শুদ্ধ নকৰাও যদি দুটাও শুদ্ধ কৰা 2 নম্বৰ তোমালোকে কি কৰিলা মাৰ্কখিনি ক্ৰেডিট কৰিলা 2 নম্বৰ পইণ্ট তোমালোকে কি কৰিলা লাভ কৰিলা ঠিক আছে আফটাৰ দ্যাট মই তোমালোকক লৈ গৈ আছো আৰু এটা সেকশনত 2 নম্বৰ সেকশন কি কৈ আছে state whether the following statement are true or false তোমালোকে যদি অলপ পঢ়ি যায় তেনেহলে এইবিলাক ক'ব পাৰিবা কোনটো সঁচা কোনটো মিছা ঠিক আছে যিকোনো পাঁচটা কৰিব লাগে আৰু ইয়াতে কিমান নম্বৰ দি আছে 5 মাৰ্ক দি আছে মানি লোৱা আছে তোমালোকে ট্ৰাই কৰিবা যে পাঁচটা শুদ্ধ কৰিব কাৰণে কিন্তু কোনো মানে যিকোনো পদ্ধতি তোমালোকে দুইটা অন্তত শুদ্ধ কৰাৰ যত্ন কৰিবা কিমান হল 2 + 2 কিমান হৈ গল 4 হৈ গল আগৰ 2 এতিয়াৰ 2 ঠিক আছে 4 হৈ গল 4 নম্বৰ তোমালোকে লাভ কৰিলে আফটাৰ দ্যাট তোমালোকে যি কৰা নকৰা এই কামখিনি কৰিবা তোমালোকে বাকিবিলাক নোৱাৰিলে মই মানি লওঁ কিন্তু এইখিনি যে নোৱাৰিবা এইখিনি মই মানি নলওঁ এই যিবিলাক সম্পূৰ্ণ ৰূপ লিখা আছে ঠিক আছে এই যিবিলাক তোমালোকৰ ফুল ফৰ্ম লিখিব লাগে পৰীক্ষাত ফুল ফৰ্ম আহিব পাঁচটাই আহিব তোমালোকে কাম কৰিবা এটলিষ্ট যিমান বিলাক তোমালোকৰ দুইখন কিতাপ মিলি যিমান বিলাক ফুল ফৰ্ম আছে সব বিলাক ফুল ফৰ্ম পঢ়িবা 5 নম্বৰ কত নাযায় 5 নম্বৰ তোমালোকে পাবা ঠিক আছে গতিকে ইয়াত মই ধৰিলো 5 নম্বৰ তেনেহলে 5 + 2 + 2 কিমান হৈ গল 9 হৈ গল ঠিক আছে 9 নম্বৰ তোমালোকে লাভ কৰিলা ইতিমধ্যে তাৰ পিছত সবাই ইয়াত কি দি আছে write short note on the following short note লিখিব লাগে any for যিকোনো চাৰিটা কিমান নম্বৰ আছে 4 * 4 16 নম্বৰ আছে 16 নম্বৰ আছে এই ইয়াতে আসল খেলখিনি ইয়াতে হয় ঠিক আছে ইয়া তোমালোকে শুদ্ধকৈ কৰিব লাগিব যেনেকৈ গ্ৰীন জবৰ ওপৰত গ্ৰীন জবৰ ওপৰত 4 নম্বৰ থাকি গল straight up 4 নম্বৰ হৈ গল ইফেক্টিভ কমিউনিকেশন 4 নম্বৰ হৈ গল 4 নম্বৰ নে 2 নম্বৰ আছিল মই পাহৰি থাকিলো না 4 নম্বৰ আছিল yes waste management 4 নম্বৰ হৈ গল element of communication 4 নম্বৰ হৈ গল এই সববিলাক টপিক মই তোমালোকক কভাৰ কৰি দিছো সববিলাকে কভাৰ কৰিছো মই তোমালোকৰ কাৰণে এটা ভাল খবৰ মই কিন্তু বৰ্তমান সময়ত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাৰ্স্ট ইয়াৰ ক্লাস 9 ক্লাস 10 তোমালোক সকলোৰে কাৰণে আইটি কিতাপৰ ব্যৱস্থা কৰি আছো নোটছৰ ব্যৱস্থা কৰি আছো ঠিক আছে তোমালোকে যদি নোটছ বিলাক বিচৰা তেনেহলে তোমালোকে খুব সুন্দৰকৈ আমাৰ টিমৰ লগত যোগাযোগ কৰিব পাৰিবা যোগাযোগ কৰি পিনে নোটবিলাক কালেকশন কৰি ল'ব পাৰা ঠিক আছে আমাৰ টিমে তোমালোকক খুব সুন্দৰকৈ জনাই দিব নোটবিলাকৰ নিৰ্দিষ্ট এটা মানে খৰচ আছে অলপ আমি খৰচ চাৰ্জ কৰিম ঠিক আছে কি যেহেতু মানে মোৰ গোটেই হোল টিমখিনি মোৰ এই কিতাপবিলাক কামত জড়িত হৈ আছে গোটেই কিতাপৰ কামবিলাক কৰি আছে গতিকে আমিও আশা কৰিম তোমালোকে খুব সুন্দৰকৈ ভালদৰে পৰীক্ষাত নম্বৰ লৈ পিনে পাছ কৰা তাৰ কাৰণে যিমান মানে ত্যাগ পৰিশ্ৰম কৰিব লাগে মই কৰি আছো ঠিক আছে গতিকে খুব সুন্দৰকৈ তোমালোকৰ কাৰণ নোট মই ৰেডি কৰিছো তোমালোকে যদি ইচ্ছা কৰা নোটছবিলাক কালেকশন কৰিব পাৰা ঠিক আছে আফটাৰ দ্যাট গ্ৰীন জব এই গ্ৰীন জব সুন্দৰকৈ তোমালোকে যদি অলপ পঢ়িছা অলপ যদি জানা অলপ যদি তোমালোকে জানি লোৱা যে সেউজীয়া চাকৰি কাকনো কোৱা হয় তেনেহলে মই ভাবো যে ইজিলি তোমালোকে জাস্ট 4 নম্বৰৰ কাৰণে দুটা পেজ তোমালোকে লিখিব লাগে 2 পেজ লিখিব লাগে দুটা পেজ লিখিলে তোমালোকে 4 নম্বৰ ইজিলি লাভ কৰিবা গতিকে সেউজীয়া চাকৰিৰ বিষয় খুব সুন্দৰ খুব ইজি হয় স্টার্টআপ কাক কয় স্টার্টআপ কিমান টকা হলে স্টার্টআপ আমি আৰম্ভ কৰিব পাৰো স্টার্টআপৰ স্টেপ বিলাক কি মই খুব সুন্দৰকৈ নোটছত মেনশন কৰিছো তোমালোকে খুব সুন্দৰকৈ তোমালোকে কি কৰিব পাৰা কালেকশন কৰি পিনে তোমালোকে আৰম্ভ কৰিব পাৰা পঢ়া-শুনা কৰা ঠিক আছে আফটাৰ দ্যাট ইফেক্টিভ কমিউনিকেশন মানে কি তোমালোকে ক'ব পাৰা যে ইফেক্টিভ মানে ভাল কমিউনিকেশন মানে যোগাযোগ ভাল কৰিবা ভাল যোগাযোগ বা কাৰ্যকাৰী যোগাযোগ কাক কোৱা হয় ঠিক আছে মই ভাবো যে খুব ইজি ইফেক্টিভ কমিউনিকেশন খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ যিখিনি কমিউনিকেশন স্কিল যেটো আছে লেসন 1 নম্বৰ লেসনটো তাৰ পৰা আহিছে সো 4 নম্বৰ আহিছে ইয়াত তাৰ পিছত ওয়েস্ট ম্যানেজমেন্ট আৱৰ্জনা ব্যৱস্থাপনা তোমালোকে এনেকৈ সেকশন ওয়াইজ ভাগ কৰিব পাৰা যে ওয়েস্ট ম্যানেজমেন্ট কাক কোৱা হয় তাৰ পিছত ওয়েস্ট ম্যানেজমেন্ট আমি কেনেকৈ কৰিব পাৰো বিভিন্ন ধৰণৰ পইণ্ট লিখি দিলা তাৰ পিছত ওয়েস্ট ম্যানেজমেন্ট নকৰিলে পিন আমাৰ কি হ'ব পাৰে এনেকুৱাকৈ যদি পইণ্ট ওয়াইজ আমি লিখি যাও ন ইজিলি 4 নম্বৰ আমি কেৰি কৰিব পাৰিম তাৰ পিছত এলিমেন্টস অফ কমিউনিকেশন আমাৰ যোগাযোগৰ উপাদানসমূহ কি 4টা উপাদান আছে মই সুন্দৰকৈ তোমালোকক ক্লাসও কৰাইছো তোমালোকৰ না সেপাৰেট প্লেলিস্টটো আছে ঠিক আছে তোমালোকে যদি এতিয়ালৈকে একো পঢ়াই নাই তোমালোকে আইটিৰ একো নাজানাই একো পঢ়াই নাই বা তোমালোকে ৰিভাইজ কৰিব বিচৰা ৰিভিজন কৰিব বিচৰা তেনেহলে খুব সুন্দৰকৈ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আইটিৰ প্লেলিস্ট আছে এইটো ইউটিউব চেনেলতে তোমালোকে গৈ পিনে চাব পাৰা ঠিক আছে প্লেলিস্ট সেকশনত যাবা চাবা ঠিক আছে আৰু মই মোৰ এইটো ভিডিওৰ ডেসক্ৰিপশন বক্সত লিংকখিনি দি দিম ঠিক আছে
আফটাৰ ডেট চ' ইয়াতে তোমালোকৰ মই ভাবোঁ যে পাছিং নম্বৰ ইজিলি কেৰি কৰিব পাৰা ইতিমধ্যে তোমালোকে 9 নম্বৰ লাভ কৰিলে আৰু ইয়াৰ 16 নম্বৰ আছে 16 নম্বৰ লাভ কৰিব নালাগে এটলিষ্ট দুটা কাৰেক্ট কৰা দুটা খুব সুন্দৰকৈ লিখে দুটা খুব সুন্দৰকৈ লিখে তাতে 4ৰ ভিতৰত 4 নম্বৰ লাভ কৰা কিমান নম্বৰ হৈ গ'ল 8 নম্বৰ হৈ গ'ল তেনেহ'লে 8 আৰু 9 কিমান হৈ গ'ল 2 × 16 আৰকে 17 টোটাল 17 নম্বৰ লাভ কৰিলে তাৰ মানে কি তুমি পাছ হৈ গ'লা শেষ আৰু এনসাৰ কৰিবই নালাগে তোমালোকে ঘৰত আহিব পাৰা ঠিক আছে আৰু যদি তোমালোকে নাম্বাৰ পাব বিচৰা তেনেহ'লে আৰু কথা কওঁ শুনা আমি আৰু পঢ়িম কেনেকুৱাকৈ শুনা পাৰ্থক্য লিখিব গৈছে ডিফাৰেন্স লিখিব গৈছে ডিফাৰেন্স লিখিম এইটো ICT স্কিলৰ পৰা আহিছে ICT স্কিলছ যেটো তোমালোকে পাঠ আছে পাঠটো অলপ জটিল পাঠ তোমালোকে যদি প্ৰেক্টিকেল নকৰা তেনেহ'লে এই পাঠটোৰ পৰা এনসাৰ কৰাখিনি সম্ভৱ নহয় মই প্ৰেক্টিকেল দেখুৱাই দিম তোমালোকক ঠিক আছে তোমালোকৰ প্ৰেক্টিকেলত আহিব এইবিলাক বস্তু শৰ্ট এণ্ড ফিল্টাৰ এইটোৰ মাজত তোমালোকে পাৰ্থক্য লিখিব দিছে যেনেকৈ মই ক্লাছত আমাৰ হালাগুৰা জুনিয়ৰ কলেজতে হওক পপুলাৰ জুনিয়ৰ কলেজ বা তোমালোকে ক'ব পাৰা যে আমাৰ শিলাভদ্ৰ একাডেমিতে হওক এইবিলাক কথা মই কৈ থাকোঁ এইবিলাক কথা হোৱাট ডু ইউ মিন বাই ইন্ট্ৰেন্সিক মটিভেশ্যন হোৱাট ডু ইউ মিন বাই এক্সট্ৰেন্সিক মটিভেশ্যন আভ্যন্তৰীণ অনুপ্ৰেৰণা কাক কোৱা হয় বাহ্যিক অনুপ্ৰেৰণা কাক কোৱা হয় ঠিক আছে মই ভাবোঁ যে ইজিলি তোমালোকে 3টা পইণ্ট লিখিব পাৰিলাহেঁতেন বা লিখিব পাৰা যদি 3টাও পইণ্ট লিখিব পাৰে ইজিলি তেনেহ'লে আল্টিমেটলি কি কৰিলা তোমালোকে এটা ভাল নম্বৰ কেৰি কৰিব পাৰিলা 3 নম্বৰটো তোমালোকে ইয়াতে পাই গ'লা ঠিক আছে নলেজ এণ্ড স্কিল নলেজ কাক কোৱা হয় স্কিল কাক কোৱা হয় ক্লাছত বাৰে বাৰে কৈ থাকোঁ মই ইউটিউবতো পঢ়াইছোঁ তোমালোকে চাবা আমাৰ ক্লাছবিলাক চাবাচোন ঠিক আছে চালাই পিনে তোমালোকে একদম ক্লিয়াৰ হ'বা স্কিল কাক কোৱা হয় নলেজ কাক কোৱা হয় ঠিক আছে অ'কে আফটাৰ ডেট তেনেহ'লে মই ভাবোঁ যে ইয়াত 3 নম্বৰ ইয়াত 3 নম্বৰ কিমান নম্বৰ লাভ কৰিলা মানিলোঁ যে এইটো নোৱাৰা ঠিক আছে এইটো নোৱাৰাই ইয়াত 3 নম্বৰ ইয়াত 3 নম্বৰ 3 কি হ'ল 6 হৈ গ'ল আগৰ কিমান আছিলে আগৰ আছিলে 19 নম্বৰ আছিলে নে 17 নম্বৰ আছিলে পাহৰি থাকিলোঁ নহয় 17 তেনেহ'লে 17 প্লাছ 6 কিমান হৈ গ'ল 17 18 19 20 আকৌ 22 23 23 নম্বৰ ইয়াতে হৈ গ'ল ঠিক আছে আফটাৰ ডেট আৰু এইবিলাকতো ইজি একদম কোৱেশ্চন ফাৰ্ষ্ট ইয়াৰতে পঢ়ি আহিছে তোমালোকে হোৱাট ডু ইউ মিন বাই বিজনেছ প্ৰচেছ আউটচোৰ্চিং BPO কাক কোৱা হয় হোৱাট আৰ দ্য ভেৰিয়াছ এডভান্টেজেছ অফ BPO একদম বেছিক কোৱেশ্চন ঠিক আছে আফটাৰ ডেট বি নম্বৰ কি কৈ আছে এক্সপ্লেইন দ্য টু ৱে অফ প্ৰটেক্টিং এ স্প্ৰেডশ্বীট উইথ পাছৱাৰ্ড এইটো আমাৰ ICT স্কুলৰ পৰা আহিছে অলপ টান হয় অলপ জটিল হয় আৰু এনেকুৱা বা এইটোৱে যে কোৱেশ্চন আহিব তেনেকুৱা কথাও নহয় এইখিনি পাৰ্ট মই ভাবোঁ যে এৰি চলাই ভাল তোমালোকে যদি কিতাপ আগতে পঢ়া নাই ঠিক আছে আৰু যদি পঢ়িছে তেনেহ'লে বহুত বঢ়িয়া কথা ভাল কথা আফটাৰ ডেট হোৱাট ইজ ৰিকুৱেষ্ট ফৰ প্ৰপ'জাল RFP কাক কোৱা হয় খুব এটা সুন্দৰ বা ধুনীয়া কোৱেশ্চন হয় কিন্তু যদি পঢ়া নাই তেনেহ'লে কিন্তু নোৱাৰিবা এইটো ভকেশ্যনেল এডুকেশ্যনৰ পৰা আহিছে ঠিক আছে ভকেশ্যনেল তোমালোকৰ যিটো ছাবজেক্ট আছে ৰাইট দ্য বেনিফিট অফ এ ৱেল ডিজাইন প্ৰকিউৰমেণ্ট পলিচি এটা ভাল প্ৰকিউৰমেণ্ট পলিচি কি বস্তু সন্নিৱিষ্ট হৈ থকাটো ভাল আৰু সেইখিনি কথা সুধিছে আৰু ঠিক আছে মই তোমালোকক যিটো ERP নামৰ যিটো আমাৰ প্ৰকিউৰমেণ্ট পলিচি BPO এণ্ড প্ৰকিউৰমেণ্ট পলিচি নামৰ যিটো তোমালোকৰ পাৰ্ট আছে ইউনিট আছে তাক সুন্দৰকৈ এইটো কভাৰ কৰি দিছোঁ ঠিক আছে নোটছতো কভাৰ কৰিছোঁ আৰু আমাৰ ইউটিউবতো কভাৰ কৰিছোঁ চাবা আফটাৰ ডেট নেক্সট লিষ্ট চাম ৱেজ বাই হুইচ উই কেন ৰিডিউচ দ্য এমাউণ্ট অফ ৱেষ্ট জেনেৰেটেড যিখিনি ৱেষ্ট জেনেৰেট আছে যিখিনি আৱৰ্জনা আছে আৱৰ্জনা আমি কেনেকুৱাকৈ কম কৰিব পাৰোঁ ঠিক আছে মই ভাবোঁ যে তোমালোকে যদি কিতাপ নপঢ়িও যোৱা তথাপি এইটোৰ এনচাৰ কৰিব পাৰিবা আৰু এইটো এনচাৰ কৰিব পাৰিলে কিমান জানা 5 নম্বৰ আগৰ কিমান আছিলে 23 আৰু এতিয়া কিমান 5 নম্বৰ 28 নম্বৰ হৈ গ'ল 28 নম্বৰ তোমালোকে সুন্দৰকৈ লাভ কৰিলা আৰু যদি ভালদৰে পঢ়া মই ভাবোঁ যে 50ৰ ভিতৰত ইজিলি 45 তোমালোকে লাভ কৰিব পাৰিবা ইজিলি ঠিক আছে তোমালোকে মই তোমাক এটা নাম্বাৰ দি আছোঁ নাম্বাৰটো যোগাযোগ কৰিবা ঠিক আছে যদি তোমালোকৰ নোটছ লাগে নোটছৰ প্ৰয়োজন হয় ঠিক আছে 9101036942 এইটো আমাৰ টিমৰ নম্বৰ এইটো নম্বৰ যোগাযোগ কৰিবা যোগাযোগ কৰি পিনে নোটছবিলাক কালেকশ্যন কৰি ল'বা এটা মিনিমাম এটা তোমালোকৰ পৰা ফিজ ল'ব যদি তোমালোকে ষ্টুডেণ্ট হোৱা মিনিমাম এটা ফিজ ল'ব আৰু যদি তোমালোকে টিচাৰ হোৱা শিক্ষক হোৱা তেনেহ'লে এটা চাৰ্জ কৰিব আপোনাৰ পৰা ভাল এটা চাৰ্জ কৰিব ঠিক আছে বেয়া নাপাব আপোনালোকে কাৰণ এই নোটছবিলাক বনাওঁতে আমাৰ বহুত এটা মানে কষ্ট বা পৰিশ্ৰম এটা বহুত ভালেখিনি হৈছে ইয়াতে ছাত্ৰ হয়তো বা আমি কিবা এটা লৈ পিনে কম খৰচতে আমি প্ৰদান কৰিব পাৰিম কিন্তু আপোনালোক যিহেতু শিক্ষকবৃন্দ সেইকাৰণে আমি আশা কৰিম যে আপোনালোকে অন্ততঃ আমাৰ কষ্টখিনি বুজিব যত্ন কৰিব ঠিক আছে এটলিষ্ট কিন্তু ষ্টুডেণ্টসকলে তোমালোকে যিখিনি ৰেহাই আছে এইখিনি ৰেহাই পাবাই ঠিক আছে টেনশ্যন কৰিব নালাগে মোৰ কথা ক'বা যে ছাৰে আমাক ইউটিউবত কৈছে যে আমাক ৰেহাই কম মূল্যতে দিব লাগে তোমালোকৰ ব্যৱস্থা কৰি দিব ঠিক আছে ওকে সো মই ভাবোঁ তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কিনিব নোৱাৰে আমাৰ নোটছবিলাক কিনিব নোৱাৰে
একো অসুবিধা নাই তোমালোকে এটা কাম কৰিবা তোমালোকে ইউটিউবত আমাৰ যিবিলাক ক্লাছ আছে এইবিলাক চাবা চাই পিনে তোমালোকে ভাল নম্বৰ কেৰি কৰিব পাৰিবা একো টেনশ্যন ল'ব নালাগে ঠিক আছে আজিৰ আমাৰ ছেশ্যনটো আমি ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ অহা আমাৰ ছেশ্যনত লগ পাম তোমালোকক যদি ক্লাছেছ লাগে তেনেহ'লে মোক জনাবও নালাগে মই জানো তোমালোকৰ এক্সাম আহি আছে যিহেতু মই ক্লাছেছ লৈ আহিম তোমালোকৰ প্ৰেক্টিকেল ক্লাছ বিশেষকৈ অহাকালিও আহিব পাৰে পৰহিও আহিব পাৰে এটা ক্লাছ আৰু দুটা ক্লাছ আহিব তোমালোকৰ প্ৰেক্টিকেলৰ ঠিক আছে গতিকে আজিলৈ মানে আমি লগ পাই আছোঁ অহা ক্লাছত ঠিক আছে তেতিয়াহ'লে তোমালোকে শ্বেয়াৰ কৰিবা এই ভিডিঅ'টো যিসকল তোমালোকৰ ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলৰ লগত ঠিক আছে সিহঁতৰো ভাল অলপ কামনা কৰা ভাল চোৱা ঠিক আছে অ'কে চ' আজিলৈ মানে জয় হিন্দ জয় ভাৰত